এজন বাছ মালিকৰ মহানুভৱতা দৰিদ্ৰ ছাত্ৰ ছাত্ৰীলৈ বিনামূলীয়া সেৱা সমাজৰ যিকোনো স্তৰৰ যিকোনো বৃত্তিৰ লোকেই যে নিজৰ স্থানত থাকি মানৱ সেৱা আগবঢ়াব পাৰে সেই কথাকে প্ৰতীয়মান কৰিছে নয়নমণি আৰান্ধাৰা নামৰ যুৱ ব্যৱসায়ীজনে চৰাইদেউ জিলাৰ লুখুৰাখন গাঁৱৰ বিজ্ঞানৰ স্নাতক ডিগ্ৰীধাৰী নয়নমণিয়ে কৰ্মজীৱন আৰম্ভ কৰিছিল এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক হিচাপে পাছে নিজাকৈ কিবা এটা কৰাৰ অদম্য হেঁপাহ পুহি ৰখা নয়নমণিয়ে 2007 চনত অতি কষ্টৰে ঋণ লৈ ক্ৰয় কৰে এখন বাছ চৰাইদেউ জিলাৰ কানুবাৰীৰ পৰা সোণাৰী টিংখাঙৰ ৰাজগড় মৰাণ হৈ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ যাত্ৰী কঢ়িওৱা সকলোৰে পৰিচিত মা বাছত কেতিয়াবা ড্ৰাইভাৰ কেতিয়াবা কণ্ডাক্টৰৰ ৰূপত বহুতৰে চিনাকি অমায়িক ভদ্ৰ নয়নমণি সকলোৰে পৰিচিত নয়নমণিৰ এক অপৰিচিত ব্যক্তিত্বই শেহতীয়াকৈ বিশেষ চৰ্চা লাভ কৰিছে বৰ্তমান দুখনকৈ বাছৰ মালিক নয়নমণিয়ে যোৱা 5 বছৰৰ পৰা দৰিদ্ৰ মেধাৱী ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া সেৱা আগবঢ়াই আহিছে বিগত বৰ্ষত কেৱল উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ ছাত্ৰীৰ বাবে এই বিশেষ সুবিধা প্ৰদান কৰা হৈছিল যদিও চলিত বৰ্ষৰ পৰা সকলো শ্ৰেণীৰ দৰিদ্ৰ মেধাৱী ছাত্ৰ ছাত্ৰীৰ বাবে তেওঁ বাছত সম্পূৰ্ণ বিনামূলীয়া সেৱা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে ছ'চিয়েল মিডিয়াৰ যোগেদি তেওঁৰ এই সেৱা গ্ৰহণ কৰিবলৈ সকলো দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতি আহ্বান জনাইছে আগৰ ল'ৰা ছোৱালী যদি আছে কোনোবা তেওঁলোকক মানে অকল উচ্চতৰ মাধ্যমিক বুলিয়ে নহয় মই যিকোনো শ্ৰেণীটো পঢ়া যদি কোনোবাই অকল মাত্ৰ পঢ়া শুনাৰ অসুবিধা পইচা পাতিৰ অসুবিধাৰ কাৰণে যদি তেওঁলোকে কলেজলৈ বা স্কুললৈ যাবলৈ অসুবিধা পাইছে মই তেওঁলোকক মোৰ বাছৰ যোগেদি তেওঁলোকৰ যদি সময় মিলে মই এই সুবিধা গ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ মা বাছত বিনামূলীয়াকৈ বিদ্যালয়লৈ অহা যোৱা কৰিব পাৰি যথেষ্ট উপকৃত হৈছে শিক্ষাৰ্থী অভিভাৱকসকল কি ক'বা দাদাৰ প্ৰতি কি ক'বা ধন্যবাদ দিম ল'ৰাকেইটাকৈ এতিয়া স্কুলৰ ল'ৰাকেইটাক পইচা আহিছে ভাল লাগিছে হয় ভালকৈ পঢ়িলে আৰু ভাল লাগিছে যুৱ ব্যৱসায়ীজনৰ এনে মহান পদক্ষেপক শলাগিছে টিংখাঙৰ সচেতন মহলে নিজৰ ক্ষেত্ৰখনত নিজৰ শক্তি অনুযায়ী আমি যদি প্ৰত্যেকেই এইদৰে আমাৰ পিছপৰা শ্ৰেণী বা কিবা সমস্যাত থকা মানুহবোৰক যদি অলপ উদ্ধাৰ কৰিব পাৰোঁ মোৰ বিশ্বাস যে সমাজখন যথেষ্ট সুন্দৰ হ'ব আৰু এই মানুহজনক মই ব্যক্তিগতভাৱে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ টিংখাঙৰ পৰা ৰূপম বৰগোহাঁই ৰিপৰ্ট প্ৰাগ নিউজ